কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি রাম। শ্রীকৃষ্ণায় নম। শ্লোক যে মুগ্ধপি নিস্পৃহাং প্রতিপদপু নীলদানন্দদাং যমাস্থায় সমস্ত মস্তকমণিং কুর্বন্তি সেবসে তান ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্তং প্রিয়ং শ্রীহরিং বন্দে সন্তমধ্যে হনু দিবসং নিত্যং শরণং ভজে হরি রাম রাম রাম। নামঘোষা ব্যাখ্যাৰ আজি ঘোষা নং ২৭ আৰু ২৮। ২৭ নম্বৰ ঘোষা চোকা হ'ল দুৰ্লভ মনুষ্য জন্ম লোভিয়া পশুৰ যোগ্য বিষয়ৰ আশা পৰিহৰা সন্তৰ সংগত বসি সুখে হৰি গুণ গায়া সন্তোষে অমৃত পান কৰা সন্তোষে অমৃত পান কৰা। বিংশতি লক্ষবাৰ স্থাৱৰত, ৯০ লক্ষবাৰ জলত, ১০ লক্ষবাৰ পক্ষীত, ৩০ লক্ষবাৰ পশুত, ৪ লক্ষবাৰ বানৰত, ইমান বাৰ নানা যোনিত ভ্ৰমণ কৰিহে জীৱই নৰতনু পায়। সেইবাবেই মনুষ্য জন্মক অতি দুৰ্লভ বোলা হৈছে। পশু শৰীৰতো যি বিষয়ৰ সুখ পায়, দুৰ্লভ মনুষ্য জন্মত সেই বিষয়ৰ সুখ ত্যাগ কৰি সাধুৰ সংগত ঈশ্বৰৰ গুণ নাম অমৃত সন্তোষ মনেৰে পান কৰা মানুহৰ কৰ্তব্য। প্ৰত্যেকৰে বিষয় সুখ জীৱনত অতি কম সময়হে থাকে, কিন্তু বিষয় সুখৰ স্মৃতি স্থায়ী হৈ থাকি যায়। স্মৃতি আশালৈ ৰূপান্তৰিত হয় আৰু ফলস্বৰূপেই দুনাই ভোগাৰ ইচ্ছা হয়। এই ইচ্ছা বা আকাংক্ষাই মৃত্যুৰ মুহূৰ্তলৈকে এৰি নিদিয়ে আৰু মৃত্যুৰ পিছতো সংস্কাৰ ৰূপে থাকি জীৱক জন্ম মৃত্যুৰূপী অশুভত পেলাই লতিঘতি কৰে। আশা মূলতে বেয়া বস্তু নহয়। আশাৰ বলতে জীৱসমূহ জীয়াই থাকে। বেয়া আশাহে বেয়া, ভাল আশা ভাল। কচ্ছাত পশ্যতি ইতি পশু। ঘটনাটো কৰি পেলোৱাৰ বা ঘটি যোৱাৰ পিছত যি তাৰ পৰিণাম দেখে বা অনুতাপ কৰে তাৰ নাম পশু। আচাৰ্য শংকৰে কৈছে অত্যন্ত মূঢ়নাম এবং বিষয়েষু ৰতি দৃশ্যতে যথা পশু প্ৰভূত ইতি নাম। অৰ্থাৎ অতি মূঢ় পুৰুষৰহে পশুৰ দৰে বিষয়ত আসক্তি থাকে। মানৱ আৰু পশুৰ মাজত আৰু কিছুমান পাৰ্থক্য আছে। পশু ইন্দ্ৰিয়ৰ প্ৰবৃত্তিজন্য তাড়নাত চলে। সেইকাৰণে জীৱন, আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুনৰ ইচ্ছা আৰু আশাতহে চলি থাকে। কিন্তু মানৱ বিবেকযুক্ত প্ৰাণী। মানৱে চিন্তা কৰিব পাৰে, অসতৰ্কক বৰ্জন আৰু সতৰ্কতাক গ্ৰহণ কৰিব পাৰে। এই বিবেকৰ প্ৰয়োগ কৰাৰ কাৰণেই মানৱ অন্য প্ৰাণীতকৈ শ্ৰেষ্ঠ হ'ল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সমস্ত শাস্ত্ৰক মন্থন কৰি আমাক বুজাব খুজিছে যে পথহীনজনক নিভুল পথ দেখুৱাব খুজিছে। আজি জৈৱ বৈজ্ঞানিক বায়'লজিকেল চাইণ্টিষ্টেও এই কথা স্বীকাৰ কৰিছে। মানৱ মগজু, হিউমেন ব্ৰেইন, মানৱ মন, মানৱ হৃদয় সৃষ্টিৰ এক অনুত্তম কীৰ্তি আৰু চমৎকাৰ। পশু পক্ষী, সাপ সৰীসৃপ, কীট পতংগ, তৃণ তৰু, গছ লতাৰ জন্ম পোৱাটো সিমান কঠিন নহয়, কিন্তু মানৱ জন্ম অতি দুৰ্লভ। ভগৱানৰ অতি ওচৰৰ, অতি মৰমৰ,
অতি কৃপাৰ পাত্ৰ হ'লেহে মানৱ জীৱন পোৱা যায়। তাকো কত লাখ জুনিত ভ্ৰমণ কৰাৰ পিছত শাস্ত্ৰই কয় কমেও 84 লাখ বাৰ এই মনুষ্য শৰীৰৰূপী মহান সুবিধাটো পোৱাৰ পিছত কিয়নো আমি পশুৱে কৰা দি কৰিব লাগে। সন্ত সংগত বহিবলৈও নিজৰ যোগ্যতা অৰ্জন কৰিব লাগিব, ভক্ত হ'ব লাগিব, বিষয় সংগ বৰ্জন কৰিব লাগিব আৰু সকলো ভূতৰ প্ৰতি বৈৰভাৱহীন হ'ব লাগিব, সৰল হৃদয়ৰ ভক্তিযুক্ত হ'ব লাগিব। কিন্তু সংসাৰৰ পৰা বাচি থাকিব বিচৰা ব্যক্তিসকলে সন্তোষৰ আশ্ৰয় ল'ব লাগিব। সন্তোষেই পৰম অমৃত, সন্তোষেই সমৰ্পণ, সন্তোষেই আচল ভক্তি। দ্বিতীয় 28 নম্বৰ ঘোষাচোকা হ'ল আৰু ব্যাখ্যা কৰাৰ আগতে আপোনালোকক সমূহ ভক্তপ্ৰাণ বৈষ্ণৱ আৰু শ্ৰৱণ কীৰ্তন কৰা সমূহ ভক্ত বৈষ্ণৱক অনুৰোধ কৰোঁ যাতে তেৰাসৱে আমাৰ এই অখণ্ড নামঘোষা ব্যাখ্যাভাগী ইউটিউবত দি থকা হৈছে। আমাৰ চেনেলটি অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, লাইক আৰু শ্বেয়াৰ কৰিব। যদি ভাল পাইছে তেতিয়াহ'লে অন্ততঃ কমেণ্ট এটা কৰিলে আমাৰো উৎসাহ বাঢ়ে। সেয়েহে আপোনালোকে কমেণ্ট কৰিব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 28 নম্বৰ ঘোষাচোকা হ'ল হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লৈ আহা কেৱলে হৰিৰ নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। হৰি কীৰ্তনৰ অৰ্থে দেশ, সময় অসময়, উচিত অনুচিত, পূৰ্বাহ্ন, আত্মাশুদ্ধি, ব্ৰত কোনো অনুষ্ঠান কৰিব নালাগে আৰু সমাধি যোগ ধ্যানৰো আৱশ্যক নাই। কেৱল হৰিত শৰণ লৈ নাম কীৰ্তন কৰিলে সকলো সিদ্ধি হয়। অৰ্থাৎ হৰিকে একমাত্ৰ দেৱতা ভাবি একান্ত মনে শৰণ লৈ কোনো নিয়ম নিবিচাৰি নামক চিনি নাম ল'লেই মনুষ্য জনম সাৰ্থক হয়। শৰণ ভজন ভক্তি শ্ৰৱণ কীৰ্তন বেদৰ ওপৰত এতেকে হৰিনামত বেদোক্ত মতে নিয়ম সংযম বিধি একো নাই। যাগ যজ্ঞ তপ জপ ধ্যান যোগ বেদাভ্যাস আদিত পদে পদে নিয়ম সংযম বিধি পালন কৰিব লাগিব। এনে কৰোঁতে অকণমান ভুল হ'লেও মহা বিপৰ্যয় হ'ব, অৰ্থই অনৰ্থ হ'ব, হিতে বিপৰীত হ'ব। ইয়াত অনেক বিঘিনি আছে, কিন্তু হৰিনাম সকলোৱে সময়তে সকলো স্থানত ব্ৰাহ্মণ চাণ্ডালেও উচ্চাৰণ কৰিব পাৰে। ভুলতো অজ্ঞানতো যিমানলৈকে নাম নলওক লাগিলে সি কোনোবা নহয় কোনোবা সময়ত সিদ্ধি আনি দিবই, ইয়াত কোনো সন্দেহ নাই। হৃদয়ৰ আশাক জীয়াই ৰাখি শ্ৰদ্ধা আৰু বিশ্বাসেৰে নাম ল'লে আমাৰ মংগল হ'বই আৰু আমি সিদ্ধি লাভ কৰিমেই। নাম ল'বলৈ হ'লে হৰিত শৰণ লৈ নাম ল'ব লাগিব। হৰিয়েহে আমাৰ একমাত্ৰ সংৰক্ষক। ইয়াত এটা কথা মন কৰিবলগীয়া যে নিয়ম সংযম যাগ যজ্ঞ
এৰি এজন ব্যক্তিয়ে যি চৰিত্ৰ আৰু ব্যক্তিত্ব নিৰ্মাণ কৰিব, ঠিক তাতোতকৈও উচ্চ স্তৰৰ চৰিত্ৰ আৰু ব্যক্তিত্ব হৰিনাম লওঁতাজনে নিৰ্মাণ কৰিব। যাগ যজ্ঞ দান ব্ৰত কৰ্তাজন ধাৰ্মিক ব্যক্তি সঁচা, কিন্তু হৰিনাম লওঁতাজন ধাৰ্মিকৰো মহাধাৰ্মিক, ধাৰ্মিকৰ ৰজা। সাৰাংশ হ'ল হৰিত শৰণ লৈ কেৱল হৰিনাম কীৰ্তন কৰাটো, তেতিয়া অন্যবিলাক সিদ্ধিও পিছে পিছে দৌৰিব। আমাৰ কিমান ভাগ্য যে এনে হৰিনামৰ আমি মহাসুখে কীৰ্তন কৰিবলৈ সুবিধা পাইছোঁ। কৃষ্ণ হৰি ৰাম, জয় গুৰু শ্ৰীমন্ত শংকৰ।